গুৱাহাটী মহানগৰীত দেহ ব্যৱসায়ৰ ঘাটি কেনেদৰে চলি আছে গেষ্ট হাউচত কেনেদৰে কি পৰ্যায়ত দেহ ব্যৱসায় চলে ৬০০০ টকা যুৱতীক এটা নিশাৰ বাবে কেনেদৰে কোনে কোনে চুক্তিবদ্ধ কৰে এই সকলোবোৰ তথ্য পোহৰলৈ আহিছে মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে তেনে ধৰণৰ ঘটনা হেল্ল' কোৱা মই ৰুমতে আছো ঋতু বাই ন কোৱা হয় মই গুৱাহাটী ৰুমতে আছো মই বেলতলাত থাকো ৱাইলেছত তুমি আছা ক'ত তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন তুমি মানে কি ৰাতিয়ে লগ কৰিব পাৰিম ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগে বা ঠিক আছে মই ঋতু বাই আকৌ মোৰে কথা ক'লে নেকি আছে ছোৱালী আছে বাৰু তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম তোমাৰ 6000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচলে কিবা এটা কমাই দিব পাৰিবা তুমি ৰুম লাগে নেকি ঠিক আছে তুমি এটা কাম কৰা জয়ানগৰ যোৱা জয়ানগৰত গৈ কিনি মই কথা পাতি দি আছো তুমি ক'লে হ'ল ৰিম্পিয়ে পঠাইছে বুলি ক'লে হ'ল জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰণ্টতে আছে মই তোমাক এটা কাম কৰা তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা ঠিক আছে মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা এইটোতে হোৱাটছএপ আছে ন তোমাৰ ঠিক আছে দিয়া শুনা মই কথা এটা কওঁ মই গেষ্ট হাউচৰ ৰুমৰ কথা পাতিলোঁ এইটো কি কয় তো মানে মই যাম আৰু এহেঁত দুজনীক লৈ যাম ন মানে কনফাৰ্মটো কোৱা কাৰণ কিহৰ কাৰণে ৰাতি সিহঁতৰ কাম আহি যায় ন একদম কনফাৰ্মটো ক'বা হা মানে কনফাৰ্মটো অকণ জল্দি ক'বা কাৰণ সিহঁতক কামত পঠাব লাগে যে বেলেগত নাযায় প্ৰায়ভাগ মানে তাতে যায় কাৰণ কিহৰ কাৰণে আজিকালি জানাই গুৱাহাটীৰ কথা মানে কিবা কিবি হেৰি হৈ থকা নাথাকে জানো য'ত ত'ত ক্লাবত লৈ যায় এনেকে বেয়া ন এনেকৈ মানে কনফাৰ্মটো কোৱা তেতিয়া মই তোমাৰ হেৰি কৰি থ'ব পাৰিম ন ঠিক আছে ছোৱালী ৰুমটো অকণ জল্দি ল'বাগে হা নহ'লে অনলাইন বুকিং হৈ যায় মানে আমাৰ অনলাইন বুকিং হয় মই তোমাক দিম বাৰু এইবিলাক বাৰু মই তোমাক সন্ধিয়াকৈ হ'লেও দি দিব পাৰিম তুমি মই অকণ দেৰিকৈ দি দিম হা মই অলপ আৰাম কৰি আছোঁ মোৰ গাটো ভাল নহয় মই অকণ দেৰিকৈ দি আছোঁ তুমি হ'ব দিয়া একো নহয় তুমি জাষ্ট ৰুমকেইটা লৈ লোৱাগে তাৰপিছত ফোন কৰিবা তুমি গ'লেই হ'ল ৰিম্পি বুলি ক'বা মোৰ নামটো গ'লেই হ'ল হেল্ল' কোৱা বৰ্তমান ছোৱালীখিনি ঘৰলৈ গৈছে ইমানেই আছে আৰু এজনী আছে দিছো ৰবা তিনিটা মানে দুটা ফটোটো দিছো ন তিনিজনীয়ে ল'ব লাগিব গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেপচি অফিচৰ অপজিট হয় মই হোৱাটছএপত দি আছো কম বেচ মানে 5500কে দিবা নহলে কাৰণ গোটেই ৰাতি থাকিব ন আৰু কামটো 3বাৰ হ'ব ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব 8টা বজাত তোমালোকৰ কথা তোমালোকে কেতিয়া মাতা দুটা দিছো আৰু এটা দি দিও ন গেষ্ট হাউচৰ ফটো মানে গেষ্ট হাউচৰ ভিডিঅ' আছে মই পঠিয়াই আছো নহয় আমাৰ পাৰ্কিং বঢ়িয়া জেগা আছে বৰ্তমান কোনখিনিত আছা গণেশগুৰিত আছা আচ্ছা তুমি জয়ানগৰলৈকে দি আছো বাৰু ফোন কৰিবা নহলে ৰিম্পিয়ে পঠাইছে বুলি কৈ কিবা এটা কৰি দিব আৰু পঠাই পেলাই ৰিম্পিয়ে মই ৰুমৰ কথা কৈ থৈ দিম বাৰু কেইটালৈকে 3টা দিনত নাপাবা তোমালোকে কেইটা বজাত মাতা সেইটো টাইমতে যাব কিন্তু দিনত নেযায় গেষ্ট হাউচৰ ফটোটো তেনেকে মোৰ লগত নাই বাৰু মই কাৰ্ডটো দিছো গেষ্ট হাউচ বাপ্তিছ ইন বুলি আছে ফটো দিলো